বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ বিগত 6 দিনে সন্ধানহীন নীলখৰ ৰাজীৱ চুতীয়া পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱা ধেমাজি নীলখপুৰৰ যুৱক মুনিন দত্তৰ তামিলনাডুৰ সালেম ৰেলৱে জংচনত সন্ধানহীন হোৱাৰ বাতৰি প্ৰকাশ পাইছিল মুনিনৰ লগত একেলগে কেৰালালৈ গৈছিল একে গাঁৱৰে ৰাজীৱ চুতীয়া নামৰ 50 বছৰীয়া লোকজন তেওঁলোক তামিলনাডুৰ সালেম জংচন পোৱাৰ পিছত কিবা কথাত মুনিনৰ ৰেলৰ ভিতৰতে আন যাত্ৰীৰ লগত বিবাদ হয় আৰু মুনিনক মাৰিবলৈ খেদি নিয়াৰ বাবে তামিলনাডুৰ সালেম নামৰ জংচনত নামি দিয়ে পিছদিনা পুৱাৰ ৰেল লাইনৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় মুনিনৰ মৃতদেহ তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে মুনিনৰ লগত একেলগে যোৱা ৰাজীৱ চুতীয়া আজি 6 দিনে ৰাজীৱৰ কোনো সংসূত্ৰ উলিয়াব নোৱাৰি শংকিত হৈ পৰিছে পৰিয়ালৰ লোকসকল ৰাজীৱক বিচাৰি আনি দিবলৈ আজি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে ৰাজীৱৰ পত্নী তথা পৰিয়ালৰ লোকে যদি কোনো লোকে ৰাজীৱৰ কিবা সম্ভেদ পায় তেনে পৰিয়ালৰ 7637944793 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে নমস্কাৰ আমাৰ মানে মোৰ এটা সম্পৰ্ক তেখেত মানে ভিন্দেও হয় তেখেত আমাৰ গাঁৱৰে এজন আমি এতিয়া শ্ৰীপানী নীলখৰ হয় তেখেতে আমাৰ গাঁৱৰে এজন দাদাৰ সৈতে মুনিন দত্ত বুলি কয় তেখেতৰ নাম তেওঁ মানে আৰু আমাৰ ভিন্দেৰ নাম ৰাজীৱ চুতীয়া এই যোৱা 8 নৱেম্বৰত মানে তেওঁলোকে কেৰালালৈ বুলি গৈছিলে কৰ্মসূত্ৰে কিন্তু যাওঁতে মানে আমি জানিব পাৰিছো যে তেওঁলোকৰ তামিল ভাষী মানুহ সৈতে মানে কিবা কাজিয়া সূত্ৰপাত হৈছিলে বুলি আমি গম পাইছো কাজিয়া সূত্ৰপাত হোৱা পিছদিনাখনি মানে আমি আমাৰ গাঁৱৰে দাদাজনৰ মানে মৃতদেহটো ট্ৰেইনৰ আলিত পৰি থকা দেখিছো মানে সেইটো মৃতদেহটো তেওঁলোকে বিচাৰি পালে মানে কিন্তু আমি আমাৰ ভিন্দেৰ মানে একো সূত্ৰই পোৱা নাই না খবৰ খাতি পাইছো না কিবা পাইছো কিন্তু তেওঁলোকৰ ফোনটো মানে কিছু 3জন মান লোকৰ হাতত পৰিছেগে মানে আমি যেতিয়া এনেকে মেছেজ কৰো তেওঁলোকে ৰিপ্লাই কৰে কিন্তু মানে ফোন কৰিলে যেতিয়া আমি কলৰ পৰা ফোন কৰো তেতিয়া কিন্তু তেওঁলোকে ফোনটো ৰিসিভ নকৰে কিন্তু তেওঁলোকে হোৱাটছএপৰ ভয়েস কলৰ পৰা কৰিলে ফোনটো কথা পাতিছে তেতিয়া মানে তেওঁলোকে বিভিন্ন ধৰণৰ মানে মিছা কথা কৈছে মানে কথাবিলাক তেওঁলোকৰ লৰচৰ হৈছে মানে আৰু 3জন মান মানুহ মানে মই যদি সুধো এজনে বিকিছিলে নেকি বুলি মই মোৰ ভিন্দেৰ ফটোখন দি সুধিছিলো তেতিয়া কৈছে মানুহজনে মানে নাই এজন আদমি মানে এজন মানুহে বিকা নাই বুলি কৈছে তেওঁলোকে হিন্দী ভাষাত কৈছে তাৰপিছত যেতিয়া মই গাঁৱৰ মুনিনদাৰ ফটোখন দি সুধিছো তেতিয়া কৈছে এজন আদমিয়ে বিকিছিলে বুলি ক'লে কিন্তু ৰাতিলে যেতিয়া মই গাঁৱৰে আন এজন লোকৰ সৈতে কথা পতাই দিছো তেতিয়া কিন্তু ল'ৰাজনে কৈছে যে এজন মালায়ালাম লোকে মানে ফোনটো বিকিছে বুলি আৰু সেই হৰিয় আকৃতিটো মানে আমাক দি দিছে কিন্তু মানে ইমানখিনি হৈ যোৱাৰ পিছতো আমি ভিন্দেৰ মানে একো সূত্ৰই পোৱা নাই মই অসম চৰকাৰত এতিয়াও অনুৰোধ জনাম যাতে মোৰ ভিন্দেৰ কিবা এটা সূত্ৰ আনি দিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই এটোৱে অনুৰোধ কৰিছো তেওঁলোকে যাতে আমাক সহায় কৰে কাৰণ আমাৰ অৱস্থা পাতি একেবাৰে ভাল নহয় সেইবাবে মানে পৰিয়ালটো চলাবলৈ বুলে ভিন্দেৰ কেৰালালৈ ওলাই গৈছিলে ইয়াৰ আগতো আমাৰ এটা ডাঙৰ ঘটনা ঘটি গৈছে আমাৰ ইয়াৰ অঞ্চলৰ লোকে সকলোৱে গমেই পায় গতিকে মানে যেনেকৈ পাৰে যি প্ৰকাৰে পাৰে মানে আমাক ভিন্দেৰ সূত্ৰ যদি কোনোবাই অকমানো গম পায় মানে আমাক সেইখিনি জনাওক আমি মানে বহুত চিন্তাত আছো আমি আৰক্ষী ওচৰত জনাইছো হয় চিচিবগা আৰক্ষী থানাত আমি আবেদন কৰিছো আমি চেলাপথাৰ ৰেল ষ্টেচনত তাতো গৈছিলো কিন্তু মানুহজনে ক'লে যে 5 দিন হ'ল আমি এপ্লিকেশনখন নাৰাখো বুলি আমাক ঘূৰাই পঠিয়াই দিলে চেষ্টা কৰিবলৈ ঘৰত মানে মতা মানুহ কোনো নাই দেউতাই বেমাৰী বিছনাত পৰি আছে 8 তাৰিখে শনিবাৰে মোৰ মানুহজন আৰু আমাৰ নীলখৰ এজন ওলাই গৈছিলে কেৰালালৈ বুলি ওলাই গৈছিলে তাৰপা চেলাম ষ্টেচনে এটা মানে তেওঁলোকৰ এজনৰ মানে মৃতদেহ উদ্ধাৰ হৈছে আৰু আমাৰ এওঁ মানে খবৰ খাতি পোৱা নাই এতিয়ালৈকে কোনোবাই যদি পাইছে যোগাযোগ কৰিব ফোন নম্বৰটো ইয়াতে দিয়া হৈছে